নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই জেৰেনা আহিছোঁ আপোনালোকৰ কাষলৈ। সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ কেন্দুগুৰিৰ পৰা ৰেণু ফুকনে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা পিছে এতিয়াৰ নহয়, 70 দশকৰ কথা, মানে বহু বছৰ বহু যুগ পাৰ হ'ল, কিন্তু এই অভিজ্ঞতাৰ বিষয়ে প্ৰত্যেকটো ক্ষণ ৰেণুহঁতৰ এতিয়াও মনত আছে। আৰু এই বিষয়ে আপোনাক সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পেজখনত যদি চাই আছে অথচ ফ'ল' কৰা নাই, তেনেহ'লে অনুৰোধ কৰিছোঁ তাকো কৰি থ'ব। এতিয়া আগবাঢ়োঁ ৰেণুহঁতৰ অভিজ্ঞতাৰ ফালে। ৰেণু বাইদেউৰ ককায়েকৰ লগত ঘটিছিলে এই ঘটনাটো। তেতিয়া তেওঁ হাই ছেকেণ্ডেৰী পঢ়ি আছিলে আৰু তেতিয়া মানে সময়ৰ কথা অলপ বিৱৰি ৰেণু বাইদেৱে লিখিছে যে তেতিয়া ৰাস্তা ঘাটবোৰ ইমান সুচল নাছিলে, লুংলুঙীয়া বাট আছিলে, মানুহে চাইকেল চলাই এঠাইৰ পৰা আন ঠাইলৈ গৈছিলে। বহাগৰ বতৰ আছিলে, বহাগী বিদায় আছিলে তেতিয়া, আৰু মানে কেন্দুগুৰিৰ পৰা চাৰিগাঁৱত ৰেণু বাইদেউহঁতৰ ককায়েক আৰু ককায়েকৰ লগৰ এজনে বহাগী বিদায় উৎসৱ মানে তাত পালন কৰিছিলে, তাক চাবলৈ গৈছিলে। সেইদিনাখন খগেন মহন্ত ছাৰৰ মানে সংগীতৰ অনুষ্ঠান আছিলে, গতিকে ঘৰত তেওঁ কৈ থৈ গৈছে যে আহোঁতে অলপ পলম হ'ব। আৰু তেওঁলোকৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ বিৱৰণীটো বাইদেৱে বৰ ধুনীয়াকৈ দিছে। এটা বৰ মানে মাথাউৰিৰ কাষেদি যোৱা এটা ৰাস্তা, আৰু সেই ৰাস্তাটোত ডাঙৰ এখন বাঢ়নী দৰা আছে, তাৰপিছত কেইজোপামান শাৰী শাৰীকৈ ঔটেঙাৰ গছ আছে। আৰু মানুহে কয় সেই ৰাস্তাটোত হেনো জোনাক নিশা বুঢ়া ডাঙৰীয়া ওলায়। আৰু সেইদিনাখনো মানে জোনাকৰ নিশাই আছিলে। ককায়েক উভতি আহোঁতে প্ৰায় 2মান বাজিছিলে। আৰু ৰেণু বাইদেউৰ ককায়েক বোলে বিৰাট সাহসী আছিলে, গতিকে তেওঁৰ বিশেষ ভয় চয় লগা নাই। লগৰ এজন আৰু তেওঁ দুখন চাইকেলত বিভিন্ন ধৰণৰ কথা পাতি মাজে মাজে খগেন মহন্ত ছাৰৰ গান গুণগুণাই তেওঁলোক আহি আছে। কিন্তু সেই ঔটেঙা গছকেইজোপাৰ কথা যে কৈছিলে, সেই ঔটেঙাৰ গছৰ ওচৰ পাওঁতেই তেখেতৰ চাইকেলৰ চেইনডাল পৰিলে। আৰু চেইন পৰাৰ পিছত তেওঁ ৰৈ চেইন উঠাব লৈছে। অলপ ভয়ো নলগা নহয়, আৰু যিহেতু মানুহে কয় সেইখিনি ঠাইত বুঢ়া ডাঙৰীয়া ওলায়, গতিকে তেওঁ এপাকত ঔটেঙা এজোপাৰ ফালে মূৰ কৰি চালত সঁচাকৈয়ে তেওঁ একদম শুভ্ৰ বগা কাপোৰ পিন্ধা এজন মানুহক দেখা পাইছে। আৰু সেই মানুহজনে তেওঁলৈ চাই হাঁহি মাৰিছে আৰু যেন কিবা এটা ক'ব ওলাইছে। তেতিয়া তেওঁ মানে চিঞৰি চিঞৰি লগৰজনক কৈছোঁ, ঐ চা চা, বুঢ়া ডাঙৰীয়া, বুঢ়া ডাঙৰীয়া। লগৰজনে তেতিয়া চাই অলপ তেওঁক ধেমালিৰ সুৰত কৈছে, হয় দে, তইহে দেখিছ বুঢ়া ডাঙৰীয়া, ভয়ে ভূত, গম পাইছ নাই, থাক তই এতিয়া ইয়াতে থাক, মই যাওঁগৈ। সেই বুলি কৈ লগৰজনে অলপ কোবত চাইকেল মাৰি আগুৱাই গুচি গ'ল। এতিয়া ৰেণু বাইদেউৰ ককায়েকৰ চাইকেলৰ চেইনডাল ইতিমধ্যে উঠাব পাৰিলে তেওঁ যেনে তেনে। তাৰপিছত তেওঁ আকৌ গছজোপাৰ ফালে চাইছে, তেতিয়া কিন্তু সেই ঠাইত কাকো দেখা পোৱা নাই। তেতিয়া তেওঁ গম পালে যে তেওঁৰ মূৰত ঘূৰি থকা ভ্ৰম এটাই আচলতে সেই বুঢ়া ডাঙৰীয়াৰ ৰূপ লৈছিলে। গতিকে তেওঁ আকৌ সাহস কৰি চাইকেলখনত উঠি চাইকেল মাৰিব লৈছে। তেতিয়াই পিছফালৰ পৰা এগৰাকী মহিলাই তেওঁক মাত দিছে। মাতটো অলপ চিনাকি চিনাকি লাগিছে। তাৰপিছত ঘূৰি চাইছে, সেয়া বেলেগ কোনো নহয়, তেওঁৰ লগত একেলগে পঢ়া এগৰাকী মানে বান্ধৱী, তেওঁৰ নাম নয়নতৰা। নয়নতৰাক দেখি মানে ৰেণু বাইদেউৰ ককায়েক অলপ অবাক হৈছে, কাৰণ নয়নতৰাক নেদেখা তেওঁৰ আজি প্ৰায় 2 বছৰেই হ'ল। নয়নতৰাই ক্লাছ 10লৈকে ৰেণু বাইদেউৰ ককায়েকৰ লগতে পঢ়িছিলে। তেওঁ দেখাত বিৰাটেই বেছি ধুনীয়া আৰু বিৰাট মানে স্মাৰ্ট আছিলে। সকলোতেই আগবঢ়া, খেলা ধূলাটো আগবঢ়া, পঢ়া শুনাটো আগবঢ়া, গতিকে গোটেই স্কুলখনে মানে নয়নতৰাক চিনি পাইছিলে। কিন্তু ৰেণু বাইদেউৰ ককায়েক অকণমান লাজুকীয়া আছিলে কাৰণে নয়নতৰাৰ লগত বৰ বেছি কথা বতৰা পতা নাছিলে। পিছে নিজৰ গাঁৱৰে ছোৱালী যিহেতু তেওঁ জানিছিলে তেওঁৰ কথা। নয়নতৰাক গতিকে দেখি সুধিলে যে ক'ৰ পৰা আহিলি তই এই ৰাতিখন অকলে অকলে? তেতিয়া নয়নতৰাই ক'লে যে ময়ো তহঁতৰ পিছে পিছে আহি আছোঁ, ময়ো বিহুৰ ফাংচন চাবলৈ গৈছিলোঁ। গতিকে বেয়া নাপাওঁ যদি তোৰ চাইকেলৰ কেৰিয়াৰতে উঠি পেলাই যাওঁ নেকি? এতিয়া ৰাতিৰ সময়, কোনেও নেদেখে, গতিকে তই লাজ কৰিব নালাগে। যিহেতু মানে ৰেণু বাইদেউৰ ককায়েকে লাজ কৰে বুলি তেওঁ জানে, সেয়েহে অলপ জোকোৱাৰ সুৰত নয়নতৰাই তেনেদৰে ক'লে। তেতিয়া ৰেণু বাইদেউৰ ককায়েকে মনে মনে অলপ ভাল পালে, কাৰণ বাঢ়নী দৰা পাৰ কৰি যোৱাটো মানে সাহসী মানুহৰ কাৰণেও অকণমান মানে ভয়ৰ কথা। ইতিমধ্যে তেওঁৰ বন্ধুজন আগুৱাই গুচিয়েই গ'ল, গতিকে তেওঁ কাৰোবাক পাইছে যাক লৈ তেওঁ বাঢ়নী দৰা পাৰ কৰিব পাৰিব।
সেই বুলি ক'লত পিছে নয়নতৰাৰ ঘৰটো ক'ত তেওঁ পাহৰিলে আৰু নয়নতৰাৰ লগত কোনো ধৰণৰ আজিৰ দিনৰ নিচিনা ধৰক ফোন হোৱাটছএপ এইবোৰতো নায়েই ছ'চিয়েল মিডিয়া, গতিকে তেওঁক সুধি আহি আছে যে তই ক'ত আছিলি ইমান দিনে, তোক দেখাই নাই, পঢ়া শুনা কি কৰিছ, এতিয়া কি কথা। নয়নতৰাই পিছে একো প্ৰশ্নৰ উত্তৰ দিয়া নাই, পিছত মনে মনে বহি গৈ আছে। তাৰপিছত তেতিয়া মানে ৰেণু বাইদেউৰ ককায়েকে ভাবিলে যে বেছি সুধিছোঁ চাগে, তাইক ক'ব বিচৰা নাই, সেইবুলি তেওঁ মনে মনে গৈ আছে। বাঢ়নী দৰাৰ ঠিক মাজ পাওঁতেই নয়নতৰাই চাইকেলৰ পৰা জাপ মাৰি নামি দিলে। নামি দিয়াৰ লগে লগে তেখেতে গম পালে যে তাই মানুহগৰাকী নামিছে। তেতিয়া তেওঁ সুধিলে যে কি হ'ল, কিয় নামিলি ইয়াত? তেতিয়া নয়নতৰাই ক'লে, কিয়, ঘৰ পালোহি আকৌ। সেইবুলি কৈ বৰ অদ্ভুত এটা চাৱনিৰে ৰেণু বাইদেউৰ ককায়েকলৈ তেওঁ চাইছে আৰু এটা বৰ বিকট হাঁহি মাৰিছে। হাঁহি মাৰি তেওঁ বাঢ়নী দৰালৈ লৰি যোৱা দি গৈছে, মানে খুব খৰকৈ দৌৰি গৈছে আৰু বাঢ়নী দৰাৰ সন্মুখৰ পৰা আকৌ ৰেণু বাইদেউৰ ককায়েকলৈ ঘূৰি চাইছে আৰু অদৃশ্য হৈ গৈছে। সেই দৃশ্য দেখাৰ লগে লগে ৰেণু বাইদেউৰ ককায়েকৰ মানে কি কৰিব কি নকৰিব, ক'লৈ যাব, একো ধৰিব পৰা নাই। তেওঁ তেতিয়া মানে বুজি পাইছে চাগে তেওঁৰ অৱস্থাটো কেনেকুৱা হৈছে। বৰ মানে আচৰিত এটা ঘটনা তেওঁৰ চকুৰ আগত ঘটি গ'ল। কি হ'ল, কি নহ'ল, কিয় হ'ল, তেওঁ ততেই ধৰিব নোৱাৰিলে। আৰু তেওঁ বাঢ়নী দৰালৈকে চাই বহু সময় তাতে থিয় হৈ থাকিলে। ইতিমধ্যে তেওঁৰ যিজন বন্ধু আগুৱাই গুচি গৈছিলে, তেওঁ আকৌ উভতি আহি তাক মানে ৰেণু বাইদেউৰ ককায়েকক দেখি কৈছে, তই ইয়াত কৰি কি আছ, কিহৰ কাৰণে ইমান দেৰি ইয়াতে ৰৈ আছ? তেতিয়া যেন বন্ধুজনৰ মাতটো শুনি ৰেণু বাইদেউৰ ককায়েকৰ হুঁচ ঘূৰি আহিছে আৰু তাৰপিছত তেওঁ কৈছে, নয়নতৰা আহিছিলে, এইমাত্ৰ ইয়াৰ পৰা নামি জঁপিয়াই গুচি গ'ল, ক'লৈ গ'ল মই ধৰিব নোৱাৰিলোঁ। তেতিয়া বন্ধুজনে কৈছে, কি? মানে দুবাৰ তেওঁ কনফাৰ্ম কৰিছে নামটো সঁচাই শুনিছে নে নাই। তেতিয়া তেওঁ ক'লে যে নয়নতৰাক এনেকৈ দেখিছিলোঁ। বন্ধুজনে তেতিয়া ক'লে, ব'ল ইয়াৰ পৰা, ব'ল সোনকালে ব'ল। সেইবুলি কৈ তেওঁ মানে খৰকৈ চাইকেলখন চলোৱাই লৈ গুচি গৈছে। লৈ গৈ তেওঁলোক ঘৰ পালেগৈ। ঘৰ পোৱাৰ পিছত বন্ধুজনে ক'লে যে তই ক'লৈকো নোলাবি, এতিয়া শুই থাক ইয়াতে। মানে ৰেণু বাইদেউৰ ককায়েকে ধৰিব পৰা নাই বন্ধুজনে আচলতে কিহৰ কাৰণে এনেদৰে মানে আচৰিত ব্যৱহাৰ কৰিছে। তেতিয়া সোধোতে বন্ধুজনে ক'লে, তই চাগে নেজান, কিন্তু যোৱা বছৰ প্ৰেমজনিত কিবা এটা কাৰণত নয়নতৰাই আত্মহত্যা কৰি নিজৰ জীৱন শেষ কৰিছে। আৰু এই কথাটো আমি পতা হোৱা নাছিলে কাৰণে হয়তো তই গম নাপাওঁ, কিন্তু সেয়া আচলতে নয়নতৰা নাছিলে, তোৰ কিবা ভ্ৰম হৈছিলে। সেই কথাষাৰ শুনাৰ পাছত ৰেণু বাইদেউৰ ককায়েকৰ যি অৱস্থা, সেই অৱস্থা বৰ মানে অসহনীয় এক অৱস্থাৰ সৃষ্টি হৈছিলে বোলে। তেওঁ বহু দিনলৈ জ্বৰ হ'ল, কঁপি কঁপি জ্বৰ উঠে, সপোনত নয়নতৰাক দেখে আৰু বিৰাট ভয় খাই চিঞৰি উঠে। বহুদিনৰ পাছত বহু কিবা কিবি কৰাৰ পাছত তেওঁ লাহে লাহে সুস্থ হৈ উঠিলে। কিন্তু সেই বান্ধৱীগৰাকীক তেওঁ সেই নিশা কিয় দেখা পাইছিলে, কিবা ক'ব বিচাৰিছিলে নেকি, সেই প্ৰশ্নটো প্ৰশ্ন হৈয়ে থাকি গ'ল। আচলতে এই কাহিনীটো পঢ়ি থাকোঁতে মই এখন ৰহস্যময় উপন্যাসৰ ভিতৰলৈ সোমাই যোৱা যেন লাগিছিলে। বৰ আচৰিত আৰু ৰহস্যৰে ভৰা এটি ঘটনা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ৰেণু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ঘটনাটো আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে। আপোনালোকে সুধি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ যদি কিবা এনেকুৱা অদ্ভুত অভিজ্ঞতা আছে, তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।